সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজি দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি আহাৰ মাহৰ 10 তাৰিখ বৃহস্পতিবাৰ, ইংৰাজী 25 জুন 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো উল্লেখনীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:32:51 আৰু সূৰ্য অস্ত হ'ব 6:19:17 আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি। ৰাতি 8:09:24 যোৱাৰ পিছত শুক্লপক্ষৰ দ্বাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ স্বাতী নক্ষত্ৰ। আবেলি 4:29:15 যোৱাৰ পিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ, শিৱ, কৰণ, বনিজ। জন্মত যিসকল জাতক জাতিকা আজি জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ তুলা ৰাশি, স্বাতী নক্ষত্ৰ, বৈশ্যবৰ্ণ, বৰুণ যোগ, দেৱগণ, মহীশৰস্থি, অষ্টোত্তৰীয় বুধ আৰু বিংশোত্তৰীয় ৰাহুৰ দশা মিলিব। আবেলি 4:29:25 যোৱাৰ পিছত বিশাখা নক্ষত্ৰ পাব। দেৱাৰীগণ বা ৰাক্ষকগণ, বাঘৰস্থি, অষ্টোত্তৰীয় বুধ আৰু বিংশোত্তৰীয় বৃহস্পতি দশা মিলিব। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। মৰণত আজি দোষ নাই। আবেলি 4:29:25 যোৱাৰ পিছত দ্বিপদ দোষ পাব। ৰাতি 8:09:24 যোৱাৰ পিছত তিনিপদ দোষ পাব। যাত্ৰা আজি শুভযাত্ৰা, শুভকৰ্ম নাই। আজিৰ দিনটোৰ ৰাহুকাল হৈছে দুপৰীয়া 1:09 পৰা 2:52 এই সময়খিনি ৰাহুকাল। এই সময়ত কোনো শুভকৰ্ম কৰা নাযায়। শুভ সময় হৈছে ৰাতিপুৱা 4:32 পৰা 6:15 এই সময়খিনিত যিকোনো শুভকৰ্ম কৰিব পাৰে। আজি ৰাতি 12:24:05 যোৱাৰ পিছত অম্বুবাচী নিবৃত্তি হ'ব। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ মহত্বপূৰ্ণ ৰাশিফল। দিনটো আপোনাৰ কি সাৱধানতা ল'ব লাগিব বা কেনেকুৱা ধৰণৰ আপুনি সফলতা লাভ কৰিব পাৰিব, আপোনাৰ শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। মেষ ৰাশি। মেষ ৰাশি আজি আপোনাৰ দিনটোত কোনো পৰিৱৰ্তন দেখা পাব। আপুনি যিকোনো ক্ষেত্ৰতে আপোনাৰ পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ ড্ৰেছ পাতিৰ ক্ষেত্ৰত, খোৱা বোৱাৰ ক্ষেত্ৰত বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত, চলন ফুৰণৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোত কোনো পৰিৱৰ্তন দেখা যাব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই দেখা যায়, সমস্যা নাই। এটা প্ৰতিযোগিতামূলক মনোভাৱ আপোনাৰ থাকিব। আপোনাৰ ইনকামৰ ক্ষেত্ৰত আপোনাৰ এটা প্ৰতিযোগিতামূলক মনোভাৱ থাকিব। আপুনি যিসকলে ব্যৱসায় কৰে, তেওঁলোকৰ প্ৰতিযোগী ব্যৱসায়ীৰ লগত বা যিসকলে কোনো কৰ্ম কৰে, যিকোনো কৰ্ম কৰে, তেওঁলোকৰো এটা প্ৰতিযোগিতামূলক মনোভাৱ আজি গঢ় লৈ উঠা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পুৰণা কথাক লৈ কোনো মনোমালিন্য ঘটিব পাৰে। গতিকে যিমান পাৰে পুৰণা কথা এৰাই চলিবৰ কাৰণে চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত শুভ দিন, আপুনি ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে।
শুভ ৰং হ'ব বগা, আৰু ক্ষমা কৰিব, শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 3। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ কোনো আঘাত প্ৰাপ্তিৰ যোগ দেখা যায়। সৰু সুৰা হওক বা ডাঙৰে হওক, যিকোনো আঘাত আপুনি পাব পাৰে। গতিকে আপুনি যথেষ্ট সাৱধানতা গ্ৰহণ কৰি চলিব। মানসিক চিন্তা আপোনাৰ বৃদ্ধি পাব। আনৰ লগত সম্বন্ধ বা কথা বতৰা কোৱাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ভাল ক্ষমতা থাকিব আজি। আপোনাৰ কথাৰে আনক আপুনি সহজেই বশীভূত কৰিব পাৰিব। আপোনাৰ কথাত আজি আপুনি বঁটা পুৰস্কাৰ লাভ কৰিবও পাৰে। যিসকলে কমিউনিকেশ্যন বা যিসকলে ওকালতি কাৰ্যৰ লগত জড়িত, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন। তেওঁলোকৰ কথা কোৱাৰ স্কিলটো বাঢ়িব, যাৰ ফলত ইনকাম বৃদ্ধি হ'ব, কৰ্মত সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভালেই দেখা যায় দিনটো। প্ৰেমৰ ক্ষেত্ৰত ঠিকেই চলিব। প্ৰেমত আপোনাৰ সমস্যা নাই। বিচাৰ বুদ্ধি আপোনাৰ অটুট থাকিব, ভালে হ'ব। আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি ছাকচেছ হোৱাৰ দিন, শুভ দিন, আপুনি আগবাঢ়ি যাব পাৰিব। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়ি মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপুনি ভোগবিলাক লাভ কৰাৰ দিন। আপোনাৰ সম্পত্তি বৃদ্ধি হ'ব বা আপোনাৰ বিচাৰ বুদ্ধি, আপোনাৰ ভাল খাদ্য খোৱাৰ প্ৰতি আগ্ৰহ, ভাল বস্ত্ৰ অলংকাৰ পিন্ধাৰ কাৰণে আপোনাৰ আগ্ৰহ, আপুনি ভাল ভ্ৰমণ কৰা, এনেকুৱা ধৰণৰ আগ্ৰহ আপোনাৰ বৃদ্ধি পাব। আৰু এই কাৰ্যত আপুনি আজিৰ দিনটোত সফলতা হ'বও পাৰিব। আপোনাৰ মুঠৰ ওপৰত আজিৰ দিনটো ভাল দিন, ভোগবিলাসৰ দিন। ইনকামৰ ক্ষেত্ৰত যদি চাব যাওঁ, ইনকামৰ ক্ষেত্ৰত আপোনাৰ উন্নতি আছে। প্ৰেমৰ ক্ষেত্ৰত আপুনি দিনটোত মুড চুইং হৈ থাকিব পাৰে আপোনাৰ। এই ভাল, এই বেয়া, এনেকুৱা হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়। তথাপিতো আপোনাৰ কনচেনট্ৰেশ্যন কিছু কম থাকিব পাৰে। পঢ়াত এই বহিব, এই উঠি যাব, এনেকুৱা ধৰণৰ হ'ব পাৰে আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়। স্বাস্থ্যত আপোনাৰ সমস্যা দেখা নাযায়। শুভ ৰং আজিৰ দিনটোৰ বাবে আপোনাৰ হালধীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশি আজি আপুনি কৰ্মত উন্নতি লাভ কৰিব পাৰিব। যি কাৰ্য কৰে, যি কৰ্ম কৰে, তাতে আপুনি সফলতা লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ ভাল ফলাফল পাব। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰে, বিজনেছ কৰে, তেওঁলোকৰ কাৰণেও উন্নতিৰ যুগ দেখা যায়। প্ৰমোশ্যন হ'ব পাৰে আপোনাৰ চাকৰিৰ ক্ষেত্ৰত। আৰু যিসকল চাকৰিৰ প্ৰত্যাশী, তেওঁলোকৰ বাবেও ভাল দিন, নতুন জব লাভ কৰিব পাৰে তেওঁলোকে। প্ৰেমৰ ক্ষেত্ৰত শুভ দিন, আপুনি আনন্দ লাভ কৰিব পাৰিব। প্ৰেমত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব, কিউৰিচিটি বৃদ্ধি পাব, আৰু এটা ক্ৰিয়েটিভ মাইণ্ড আপোনাৰ গঢ় লৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা আহিব পাৰে, নাৰ্ভৰ সমস্যা থাকিব পাৰে। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িম সিংহ ৰাশিলৈকে। সিংহ ৰাশি আজিৰ দিনটোত আপুনি কিছু সাৱধানতা গ্ৰহণ কৰিব। আপুনি দুখ, শোক আপুনি পাব পাৰে যিকোনো ক্ষেত্ৰৰ পৰা। কাৰণ আপোনাৰ লগ্নত থাকিব কেতু আৰু তৃতীয়ত থাকিব চন্দ্ৰ, যাৰ ফলত আপোনাৰ দুখ বৃদ্ধি পাব পাৰে বা আপোনাৰ মানসিক কিছু অশান্তি আপুনি দিনটো কটাবলগীয়া হ'ব পাৰে। ইনকামৰ ফালৰ পৰা যদি চোৱা যায়, ইনকামৰ পৰা আপোনাৰ ঠিকেই লাভালাভ হ'ব। আৰু সম্পত্তিৰ ফালৰ পৰা আপোনাৰ
কোনো মাটি, ঘৰ, জুৱেলাৰী এনেকুৱা ধৰণৰ সম্পত্তি আপুনি ক্ৰয় কৰাৰ কাৰণে এটা ভাল সুযোগ আহিব বা দিনটো খুব ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা দেখা নাযায় একো, প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মন অশান্ত হৈ থাকিব। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 3। কন্যা ৰাশি। কন্যা ৰাশি আজি আপোনাৰ গৃহ সুখ, পাৰিবাৰিক সুখ শান্তি আপুনি লাভ কৰিব পাৰিব। দ্বিতীয়ত থাকিব আপোনাৰ চন্দ্ৰ। চন্দ্ৰৰ বৰ্তমান যিটো অৱস্থা সেইটো যুৱ অৱস্থা পাৰ হৈ গৈছে, গতিকে পূৰ্ণ অৱস্থাও ঠিক পোৱা নাই। এই অৱস্থাত চন্দ্ৰই সদায় ভাল ফলাফল দিয়ে যদিহে তেওঁ ভাল গৃহত থাকে। গতিকে সুখ শান্তি সম্পত্তি লাভ কৰাৰ কাৰণে আপোনাৰ আজিৰ দিনটো অত্যন্ত ভাল দিন। জ্ঞান বিচাৰ বুদ্ধি বিদ্যা এই সকলোখিনি আপোনাৰ ভালভাৱে আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰিব। কৰ্মত আপুনি ইতিবাচক সঁহাৰি লাভ কৰিব পাৰিব। যি কৰ্মই কৰে তাতে আপুনি সফলতা পাব। আপুনি কৰ্মস্থানত আপোনাৰ বন্ধু বান্ধৱ বা সহকৰ্মী তেওঁলোকৰ পৰা আপুনি ভাল সঁহাৰি লাভ কৰিব পাৰিব। কিন্তু আপুনি কিছু সাৱধান হৈ থাকিব যে আপোনাৰ কোনো বস্তু হেৰুৱা বা কোনো বস্তু চুৰি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সুন্দৰ দিন আৰু শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ উজ্জ্বল আছে আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। আজি সুস্বাস্থ্য থাকিব আপোনাৰ। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 3। তুলা ৰাশি। তুলা ৰাশি আজি আপোনাৰ যি কাৰ্য কৰে তাতে ভাল ডিচিপ্লিন মতে আপুনি কাম কৰিব পাৰিব, সুস্থিৰ মতে কাম কৰিব পাৰিব আৰু তাত সুন্দৰভাৱে আপুনি সফলতা লাভ কৰিব পাৰিব। বুদ্ধি আপোনাৰ যথেষ্ট আজি ওপৰত থাকিব। বিশেষকৈ একাউণ্টেঞ্চিৰ কামত বা আপোনাৰ মেনেজমেণ্টৰ কামত আপুনি ভাল সফলতা লাভ কৰিব পাৰিব। আপুনি সুন্দৰভাৱে সকলোখিনি পৰিচালনা কৰিব পাৰিব আজিৰ দিনটোত। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই হ'ব, ইনকাম ভাল থাকিব। কোনো যদি আগত পেণ্ডিং হৈ থকা ধন টকা পইচা আছে, পাবলগীয়া আছে, তেনেহ'লে তেনেকুৱা ধন টকা পইচা আপুনি ঘূৰাই পোৱাৰ এটা ভাল যোগ এটা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ নতুন আশাৰ সঞ্চাৰ হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব পাৰিব। বিশেষকৈ আপুনি আপোনাৰ বন্ধু বান্ধৱৰ পৰা বা শিক্ষাগুৰুৰ পৰা ভাল আপুনি সঁহাৰি লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মোটামুটি ভালেই যাব দিনটো, কিন্তু অলপ খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি সজাগতা গ্ৰহণ কৰিব। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িম বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ ইকনমিক ডেভেলপ হোৱাৰ দিন। আপোনাৰ দ্বিতীয় স্থানত ছেকেণ্ড হাউচত থাকিব আপোনাৰ বৃহস্পতি, আৰু বৃহস্পতিয়ে ছেকেণ্ড হাউচত সদায় ধন সম্পত্তিৰ ফালৰ পৰা ভাল ফলাফল প্ৰদান কৰি আহে। গতিকে আপোনাৰ ইনকামৰ ফালৰ পৰা ধন সম্পত্তি লাভ কৰাৰ ফালৰ পৰা আপোনাৰ আজিৰ দিনটো অত্যন্ত শুভ বুলি দেখা যায়। ভাগ্যই আপোনাক 100% হেল্প কৰিব, গতিকে ভাগ্যৰ ফালৰ পৰা আপোনাৰ কোনো চিন্তা নাই। কিন্তু আপোনাৰ আজিৰ দিনটোত জেদ আৰু অহংকাৰ এই দুটা বস্তু আপোনাৰ আহিব পাৰে। বিশেষকৈ অহংকাৰ আপুনি মনত আহিব নিদিব। জেদ কৰিব লাগে, জেদ কৰাটো ভাল কথা। আপুনি প্ৰতিযোগিতাত থাকিব লাগে, কিন্তু মনত অহংকাৰ আহিব নালাগে। গতিকে অহংকাৰৰ পৰা আপুনি হাত সাৰি থাকক। যেতিয়াই অহংকাৰ আহে আপুনি তাৰ পৰা কোনো পজিটিভ চিন্তাধাৰা আপুনি মনত আনক। ভাল ব্যক্তিৰ লগত আপুনি কথা বতৰাত ব্যস্ত থাকক। গতিকে অহংকাৰ আপোনাৰ নিজে নিজে কিছু কণ্ট্ৰল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মধ্যমীয়া, আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি গুৰুজনাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো
শাৰীৰিক আঘাত পাব পাৰে আপুনি। গতিকে যান বাহন চলাওঁতে হওক বা কৰ্মক্ষেত্ৰত হওক, য'তেই নহওক আপুনি যি কাম কৰে সাৱধানে আপুনি কাম কৰিব। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িম ধনুৰাশিলৈকে। ধনুৰাশি আজিৰ দিনটোত আপোনাৰ ব্যৱসায়ৰ দিশত অত্যন্ত ভাল দেখা যায়। যিসকলে ব্যৱসায়ৰ লগত জড়িত, যিকোনো ব্যৱসায় সৰু ডাঙৰ বুলি কথা নাই, যিকোনো ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ অত্যন্ত ভাল দিন আজি। ধনুৰাশিৰ ওপৰত আজিৰ দিনটোত বৃহস্পতিৰ অত্যন্ত শুভ দৃষ্টি আছে। ধনুৰাশিৰ স্বামী হৈছে বৃহস্পতি আৰু বৃহস্পতিৰ আজিৰ দিনটোত ভাল দৃষ্টি আছে, সুদৃষ্টি আছে। গতিকে আপুনি কৰ্মত সফলতা লাভ কৰিব পাৰিব। বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি বেছি লাভান্বিত হ'ব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ সম্পৰ্ক বৰ এটা ভাল নাযাব আজিৰ দিনটোত, কাৰণ ওচৰ চুবুৰীয়াই আপোনাৰ লগত কোনো পলিটিক্স কৰিব পাৰে। তেওঁলোকে মুখত ভাল পেটত বেয়া তেনেকুৱা ধৰণৰ এটা মনোভাৱ আপোনাৰ সৈতে ৰাখিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বিৰোধ হ'ব পাৰে, বিৰোধিতা হ'ব পাৰে আপোনাৰ দুইজনৰ মাজত। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বা যিসকলৰ কোনো এক্সাম আছে, ইণ্টাৰভিউ আছে, তেওঁলোকৰ কাৰণে ভাল দিন দেখা যায় আজি। তাত সফলতা লাভ কৰিব পাৰিব, কিন্তু মনত অহংকাৰ আহিব নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব দিনটো, সমস্যা দেখা নাযায়। শুভ ৰং হালধীয়া, শুভ সংখ্যা হ'ব 5। এইবাৰ মকৰ ৰাশি। মকৰ ৰাশি আজি আপুনি দুখ কষ্ট সহিব লগা হ'ব পাৰে। দুখ কষ্টৰ মাজেৰে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে, কাৰণ অষ্টমত থাকিব আপোনাৰ কেতু। যাৰ ফলত আপোনাৰ মানসিক দুখ কষ্ট আপুনি লাভ কৰিব পাৰে, লগা হ'ব পাৰে। আপোনাৰ কৰ্মত কোনো পৰিৱৰ্তন দেখা যাব আজি। এনেকুৱা পৰিৱৰ্তন হ'ব পাৰে, হয়তো কাৰোবাৰ চাকৰি বা কৰ্ম কোনোবাই হেৰুৱাব লগা হ'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ কিছু ক্ষতি হোৱাৰ যোগ এটা দেখা যায়। গতিকে আপোনাৰ দিনটোত আপুনি যথেষ্ট সাৱধানে আপুনি আগবাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, প্ৰেম আপোনাৰ ভালেই হ'ব। আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি প্ৰতিযোগিতাৰ কাৰণে আপুনি সাজু হৈ থাকক, প্ৰতিযোগিতাত আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য আপোনাৰ ভালেই যাব। কুম্ভ ৰাশিৰ ইনকামৰ ফালৰ পৰা চালে আজিৰ দিনটো আপোনাৰ যথেষ্ট ভাল। আপোনাৰ একাদশত বৃহস্পতি, গতিকে উন্নতিৰ যুগ। যিকোনো ক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব, লাভ হ'ব, ইনকাম ভাল হ'ব। আপুনি ইনকামৰ পথ বাছি ল'ব পাৰিব বা ইনকামৰ কাৰণে আপোনাৰ পথ মুকলি হৈ যাব আজিৰ দিনটোত। যিসকলে ইঞ্জিনিয়াৰিং কাম কাজৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন, ভাল সফলতা লাভ কৰিব পাৰিব আৰু তেনেকুৱা ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ইনকামো ভাল কৰিব পাৰিব আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত ভালেই যাব দিনটো, সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপুনি নেতৃত্ব লৈ আগবাঢ়িব পাৰিব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য আজিৰ দিনটোত ভালে থাকিব আপোনাৰ। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে, মীন ৰাশি। মীন ৰাশি আজি আপুনি যি কৰ্ম কৰে সেই কৰ্মত আপুনি ডিচিপ্লিনেৰে আপুনি আগবাঢ়ি যাব পাৰিব। কৰ্মস্থলীত আপোনাৰ কোনো প্ৰমোশ্যন বা নিউ জব অপৰচুনিটি আপোনাৰ আহিব। কৰ্মক্ষেত্ৰত
আপোনাৰ নতুন কিছু আইডিয়া আহিব পাৰে, বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ নতুন ডিল হ'ব পাৰে। গতিকে এইফালৰ পৰা চাব গ'লে আপোনাৰ যথেষ্ট ভাল দিন, লাভৰ কাৰণে আপোনাৰ অত্যন্ত সুবিধাজনক দিন হয়। আৰ্থিক ফালৰ পৰা আপোনাৰ অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আজি। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ৰোমান্টিক থাকিব দিনটো, আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি উন্নতি লাভ কৰিব পাৰিব। স্বাস্থ্যত যিসকলৰ আগতে কোনো বেমাৰ আজাৰ হৈ আছিলে, মাজতে হয়তো ভাল পাইছিলে, তেওঁলোকৰ আকৌ পুৰণা ৰোগে হয়তো দেখা দিব পাৰে আজিৰ দিনটোত। আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব আপোনাৰ ৰঙা, শুভ সংখ্যা হ'ব 3। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই দিবৰ কাৰণে ময়ো সক্ষম হ'ব পাৰোঁ, আৰু আপোনালোককো দিনটোৰ বাবে কিবা অলপ হ'লেও গাইডেঞ্চ দি সহায় কৰিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।